নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো দি প্ৰাইম শোলৈ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, লাহে লাহে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কচুতলিত। কেইবাদিনো উচ্ছেদ অভিযান চলিলে, চৰকাৰৰ প্ৰশাসনৰ উচ্ছেদ অভিযান চলিলে। উচ্ছেদৰ মাজত এটা দুৰ্ভাগ্যজনক ঘটনাও ঘটিলে। দুগৰাকী লোকৰ মৃত্যু হ'ল। আমচুৱে দাবী কৰে 3 গৰাকী লোকৰ মৃত্যু হ'ল। কিন্তু এতিয়া শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান সমাপ্ত হৈছে আৰু যিসকল বেদখলকাৰী আছিলে সেই বেদখলকাৰীসকলে নিজা ব্যৱস্থা কৰি সেই স্থান ত্যাগ কৰিছে। কিন্তু বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন হ'ল। বিগত সময়তো আমি এই যি উচ্ছেদ অভিযান সন্দৰ্ভত কথা পাতিছিলোঁ, ৰাজনৈতিক দলসমূহৰ ভূমিকাৰ সন্দৰ্ভত কথা পাতিছিলোঁ। বহুকেইটা প্ৰশ্ন উত্থাপন হয়। তাৰে এটা অন্যতম প্ৰশ্ন, যিসকল বেদখলকাৰী তেওঁলোক এই স্থানৰ পৰা উচ্ছেদিত হৈ কলৈ গ'ল? ক'ৰবাত আকৌ আন সংৰক্ষিত ভূমি বা চৰকাৰী ভূমিত তেওঁলোকে বেদখল কৰাৰ বা দখল কৰাৰ পুনৰ অৱকাশ আছে নেকি? তাৰ সমান্তৰালকৈ বহুকেইটা আৰু প্ৰশ্ন, যেনে উদাহৰণস্বৰূপে মিয়াৰ আগ্ৰাসনৰ ফলত সংকুচিত হৈছে নেকি খিলঞ্জীয়াৰ ভূমি, বা সেই যিসমূহ সংৰক্ষিত অঞ্চল সেই অঞ্চলসমূহত যিসকল বেদখলকাৰী তেওঁলোকে দাবী কৰিছে তেওঁলোকে ভূমি ক্ৰয় কৰিছিল। কাৰ পৰা ভূমি ক্ৰয় কৰিছিল? সেই দালাল চক্ৰ কোন যি সেই তেনেধৰণৰ সংৰক্ষিত ভূমি ক্ৰয় বিক্ৰয় কৰাত তেওঁলোকে উজান দিছে? গতিকে এনেবোৰ প্ৰাসংগিক প্ৰশ্ন, সেই প্ৰশ্নবোৰ খুবেই জৰুৰী, খুবেই সংবেদনশীল অসমৰ সমাজ জীৱনৰ কাৰণে। আলোচনা কৰিম। বহুকেইজন অতিথি আমাৰ সৈতে আজি সংযুক্ত হৈ থাকিব। বিজেপিৰ বিধায়ক ভুৱন পেগু চিলাপথাৰৰ পৰা সংযুক্ত হৈ থাকিব। কংগ্ৰেছৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ অভয়াপুৰীৰ পৰা সংযুক্ত হৈ থাকিব। ৰমাকান্ত দেউৰী থাকিব, মৰিগাঁৱৰ বিধায়ক আমাৰ সৈতে সংযুক্ত হৈ। ট্ৰাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰী আমাৰ সৈতে সংযুক্ত হৈ থাকিব। কংগ্ৰেছৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আছে তিতাবৰৰ পৰা। কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা দাস আমাৰ সৈতে সংযুক্ত হৈ আছে। আৰু ষ্টুডিঅ'ত আমাৰ সৈতে থাকিব পলাশ ৰঞ্জন চাংমাই। গতিকে মই যিহেতু ভাস্কৰ বৰুৱা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে, আপোনাৰ পৰাই মই আলোচনা আগবঢ়াব বিচাৰিম। কি প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব? 2জন লোকৰ মৃত্যু হ'ল আৰু বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে উচতনিমূলকভাৱে বা কংগ্ৰেছ খিলঞ্জীয়াৰ পক্ষত নাই আৰু তেওঁলোকে এনেধৰণৰ যি সংঘাতৰ সূত্ৰপাত সোণাপুৰত হোৱাত দেখা পোৱা গ'ল তেনেধৰণৰ সংঘাতত উচতনি জগায়। কি মন্তব্য কৰিব বৰুৱা ডাঙৰীয়া? নাই, এইটো একেবাৰে মই নিজে ব্যক্তিগতভাৱে মই যিটো দেখিছোঁ বা মই যিটো অনুভৱ কৰোঁ, এইটো কথা একেবাৰে সঁচা নহয়। আৰু কংগ্ৰেছে কেতিয়াও উচতনি কেতিয়াও দিব নোৱাৰে। কাৰণ কংগ্ৰেছে সংবিধান ৰচনা কৰাৰ লগতে সংবিধান ৰক্ষাৰ ক্ষেত্ৰত কংগ্ৰেছে সদায় অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। আৰু কংগ্ৰেছে যিখিনি কাম কৰিব সংবিধানৰ ভিতৰত থাকি কৰিব। আজি ট্ৰাইবেল বেল্ট যিটো গোপীনাথ বৰদলৈ চৰকাৰৰ দিনতে হৈছিলে, এটা দূৰদৰ্শী সিদ্ধান্ত লৈছিলে সেই সময়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, যে যিসকল আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়া আমাৰ ট্ৰাইবেলসকল আছে, জনজাতিসকল আছে, তেওঁলোকক কোনো কাৰণতে আমি কেতিয়াও তেওঁলোকক নাইকিয়া হৈ যাবলৈ আমি দিব নোৱাৰোঁ, বা বাহিৰৰ পৰা মানুহ আহি তেওঁলোকৰ যি সভ্যতা সংস্কৃতি তেওঁলোকৰ এইবিলাক যাতে কেতিয়াও নাইকিয়া নহয়, সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে ট্ৰাইবেল বেল্ট আৰু ব্লকবিলাক গঠন কৰিছিলে। ইয়ে তাৰ প্ৰমাণ। আৰু এতিয়া কংগ্ৰেছে কেতিয়াও উচতনি দিয়া নাই। আৰু এই কথা যাৰ নাম আপোনালোকে ইতিমধ্যে সংবাদ মাধ্যমত লৈছে, তেখেতে এইটো স্পষ্টীকৰণ দিছে যে এইটো কোনো উচতনিমূলক মন্তব্য দিয়া নাই। কিন্তু বিভিন্ন সময়ত কংগ্ৰেছে ডিনাই কৰিছে, স্বাভাৱিকতে কংগ্ৰেছে ডিনাই কৰিব বৰুৱা ডাঙৰীয়া। কিন্তু প্ৰশ্নটো হয়, যদি মই আপোনাক সুধো, দীৰ্ঘদিনীয়া আপুনি সামাজিক জীৱনৰ সৈতে জড়িত, ৰাজনৈতিক জীৱনৰ সৈতে জড়িত, আপুনি কংগ্ৰেছৰ বিধায়ক, গতিকে এই যিসকল বেদখলকাৰী কোট আনকোট বেদখলকাৰী, তেওঁলোকে এতিয়া সেই স্থান ত্যাগ কৰিলে, ট্ৰাইবেল ব্লক, সেই ট্ৰাইবেল বেল্ট আৰু ব্লক ত্যাগ কৰিলে, উচ্ছেদ কৰা হ'ল। তেওঁলোক অসমৰ এই ভৌগোলিক পৰিসীমাৰ ভিতৰতে থাকিব। গতিকে অৱকাশ আছে পুনৰ আন চৰকাৰী ভূমি তেওঁলোকে দখল কৰাৰ। গতিকে সেই অৱকাশটোক কেনেকৈ নিৰাময় কৰিব বা সেই শংকাটোক কেনেকৈ নিৰাময় কৰিব? আৰু যদিহে তেওঁলোক ভাৰতীয় নাগৰিক আৰু যদিহে ভূমিহীন, তেওঁলোকক আশ্ৰয় দিয়াৰ দায়িত্ব বা সংস্থাপিত কৰাৰ দায়িত্ব চৰকাৰৰ, নহয় জানো? হয়, সেইটো একেবাৰে সত্য কথা। তেওঁলোকে তেওঁলোকে ট্ৰাইবেলসকলৰ ভূমিৰ পৰা তেওঁলোক আঁতৰি গৈছে। তেওঁলোক যদি আমাৰ ভাৰতীয় সংবিধানৰ আওতাত থকা ব্যক্তি হয়, তেওঁলোক যদি ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে চৰকাৰে তেখেতসকলক সংস্থাপন তেওঁলোকক দিয়াটো চৰকাৰৰ কৰ্তব্য। আৰু যিবিলাক মানুহ আজি বহিছে বা আপোনাৰ বেদখল কৰিছে বা অন্য জেগাত বেদখল কৰিছে, আমাৰ ইয়াত এটা চৰকাৰী মেচিনেৰী আছে। প্ৰত্যেক জেগাত আমাৰ বিভিন্ন স্তৰত, মই নামবোৰ ল'বলৈ বিচৰা নাই, প্ৰত্যেক স্তৰত চৰকাৰৰ ব্যক্তিসকল নিয়োজিত হৈ আছে।
গতিকে কোনোবাই যদি ক'ৰবাত বেদখল কৰিবলৈ যায় আজিৰ যুগত এইটো কিবা এইটো লুকুৱাই থকাৰ কথা নহয়, এইটো জল পটকৈ এইটো ওলাই থাকিব যে এইসকল মানুহ নতুনকৈ ইয়াত প্ৰব্ৰজন ঘটিছে। এই মানুহখিনি ক'ৰ, তেওঁলোকৰ কাগজ পত্ৰ কি, তেওঁলোক ভাৰতীয় নাগৰিক হয়নে নহয়, এই কথাবোৰ জল পটকৈ ওলাব। গতিকে কেতিয়াও কোনেও গৈ তেনেকৈ চৰকাৰী ভূমিত আজিৰ তাৰিখত মই আত্মপ্ৰত্যয়েৰে কৈছোঁ যে এইটো কেতিয়াও সম্ভৱ নহয় যে তেওঁলোকে কাৰোবাৰ অজানিতে গৈ কোনেও নজনাকৈ গৈ তেওঁলোকে ক'ৰবাত বসবাস কৰিব পাৰিব। কাৰোবাৰ পৃষ্ঠপোষকতাত তেওঁলোকে বসবাস কৰিব লাগিব, কাৰোবাৰ পৃষ্ঠপোষকতাত বসবাস কৰিব লাগিব বুলি আপুনি কৈছে। আৰু বিগত সময়ত আমি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাও পৰিলক্ষিত হ'ল। কাৰোবাৰ পৃষ্ঠপোষকতাত বুলি মই কোৱা নাই। হয়, কওক কওক। মই কাৰোবাৰ পৃষ্ঠপোষকতাত, সেই পৃষ্ঠপোষকতা শব্দটো মই কোৱা নাই। মই এইটো কথা কৈছোঁ যে আজি কেতিয়াও তেওঁলোকে নিজে নিজে গৈ ক'ৰবাত তেওঁলোকে যদি ভূমি দখল কৰে সেইটো চৰকাৰৰ দৃষ্টিগোচৰ হ'ব লগালগ, আৰু সেই সময়তে চৰকাৰে তাৰ ব্যৱস্থা কৰিব পাৰিব বা কৰিব লাগে। ৰমাকান্ত দেউৰী ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে। তেওঁ ৰেডি হোৱালৈ মই পুনৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিম। ৰমাকান্ত দেউৰী ডাঙৰীয়া, আপুনি শুনি আছে? ৰমাকান্ত দেউৰী ডাঙৰীয়া, হয়, আপোনাৰ পৰা মন্তব্য বিচাৰিম। অতি সম্প্ৰতি আজিৰ দিনটোত দেখা পোৱা গ'ল উচ্ছেদ অভিযান প্ৰায় সমাপ্ত হৈছে। গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ কচুতলিৰ পৰা বেদখলকাৰীসকল যাবলৈ আৰম্ভ কৰিছে। আপোনাৰ পৰা প্ৰতিক্ৰিয়া জানিব বিচাৰিম। বহুকেইটা প্ৰশ্ন উত্থাপিত হৈছিল। কোনে বহিবলৈ দিলে সেই বেদখলকাৰীসকলক? কাৰ পৰা তেওঁলোকে ভূমি ক্ৰয় কৰিলে? দালাল চক্ৰ কোন? সমীপতে মাটি থকা সমীপৰ গাঁৱৰ লোক আহি সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বসতি কৰিবলৈ আৰম্ভ কৰিছিলে। আৰু প্ৰায় মুখ্যমন্ত্ৰী ভাষ্যমতে প্ৰায় ৪,০০০ লোকে বসতি কৰিবলৈ আৰম্ভ কৰিছিল। আৰু ৪-৫ বছৰত সেই ৪,০০০ লোক ২৫,০০০ হৈ যাবগৈ। আৰু ২৫,০০০ হৈ যোৱালৈ তেওঁলোকে ৰাজনৈতিক অধিকাৰ এক্সাৰ্ট কৰিব, মুখ্যমন্ত্ৰীৰ ভাষ্য। গতিকে মৰিগাঁৱৰ বিধায়ক হিচাপে আপুনি কি মন্তব্য আগবঢ়াব দেউৰী ডাঙৰীয়া? এতিয়া কথা হ'ল কি জানে, মই কিছুমান কথা এটা লিটাৰ আছে ভাষাত ক'ব নোৱাৰিম দেই। হয়, কোনে কৈ আছে বাৰু? মই পাৰ্থই কৈ আছোঁ, কওক। হয়, শুনি আছোঁ, আপুনি কৈ যাওক আপুনি। এই সময়ত অসমৰ এটা জ্বলন্ত অগ্নিগৰ্ভ সমস্যা, সকলো অগ্নিগৰ্ভ সমস্যা বুলি কৈলে এতিয়া ধৰি লৈছে, গম পাইছেনে? হয়, এইকাৰণে ধৰি লৈছে যে অসমৰ জাতি জনগোষ্ঠীৰ সকলো এতিয়া নিৰাপত্তা নাই। এইখন অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নিৰাপত্তা নাই। যেতিয়া গোপীনাথ বৰদলৈ খিলঞ্জীয়াসকলৰ নিৰাপত্তা দিবৰ কাৰণে বেল্ট এণ্ড ব্লক তেখেতে গঠন কৰিছিলে। হয়, এই বেল্ট এণ্ড ব্লক আজি অস্তিত্ব নাই আৰু সকলো সন্দেহযুক্ত বিদেশীয়ে গ্ৰাস কৰিলে। হয়, বিদেশীয়ে গ্ৰাস কৰি থকালৈকে অপেক্ষা কৰিছিল কোন সম্প্ৰদায় বা কোন সংগঠনে উচতনি দিছিল। এই কথাবিলাক ভালদৰে অনুভৱ কৰিব লাগিব। হয়, অসমখন যেতিয়া হাত ভৰি চিদিলি বিদিলি হ'ল, হয়, ইয়াৰ মূল কাৰণ কি? এই পাহাৰৰ জনগোষ্ঠীসকলে ভালদৰে বুজি পাইছিলে যে আমি যদি অসমত থাকোঁ আমাৰ ভৱিষ্যত নিৰাপত্তা নাথাকিব। এই চিন্তা চৰ্চা কৰি তেওঁলোকে অসমৰ পৰা গুচি গ'ল। আৰু এতিয়া সেই ছখন ৰাজ্য এতিয়া নিৰাপত্তা, তেওঁলোকে অসমখন নিৰাপত্তা কিয় নাইকিয়া হ'ল? এতিয়া কিয় হাই বুলি চিঞৰি আছে? ডাঙৰীয়া, আপোনালোকৰ চৰকাৰ যোৱা ২০১৬ চনৰ পৰা আপোনালোকৰ চৰকাৰ। গতিকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যিসকল জনজাতীয় লোক আমাৰ অসমৰ ভূমিপুত্ৰ, তেওঁলোকক সুৰক্ষা দিয়াৰ দায়িত্ব চৰকাৰৰ, নহয় জানো? কেৱল সোণাপুৰ কচুতলি আজি বেদখলমুক্ত হ'ল, কিন্তু অসমত চাগৈ তেনেকুৱা সংৰক্ষিত ভূমি বহু আছে য'ত বেদখলকাৰী এতিয়াও দপদপাই আছে। নহয়, অসমত বেল্ট এণ্ড ব্লক আছিল 47। হয়, টোটেল 47। এতিয়া 47 বেল্ট এণ্ড ব্লকত এতিয়া খনিজ যোজনা বাংলাদেশীয়ে দখল কৰি আজি দপদপনি। হয়, এতিয়া এখন চৰকাৰ মুখ্যমন্ত্ৰী আহিছে গৈছে, কোনো চৰকাৰে এই ব্যৱস্থাটো গ্ৰহণ নকৰিলে যে উচ্ছেদ কৰিব লাগে, বেল্ট এণ্ড ব্লক উচ্ছেদ কৰিব লাগে। এই কথাটো কোনো চিন্তা কৰিব নালাগে, কোনো চিন্তা নকৰিলে। কিন্তু শেহতীয়াকৈ
এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা সাহসী পদক্ষেপ গ্ৰহণ কৰিলে যে ভৱিষ্যত এইখন অসম যদি আমি ভালদৰে জীয়াৰী বুৱাৰী সুৰক্ষিত হ'ব লাগে তেতিয়াহ'লে সন্দেহযুক্ত বিদেশীসকলক ইয়াৰ পৰা আমি খেদিব লাগিব আৰু নহ'লে এইখন অসমতে ভূপেন হাজৰিকাই কৰাৰ দৰে এইখন অসমতে আমি বিদেশী হ'ব লাগিব ভূপেন হাজৰিকাই ৰিঙিয়াই ৰিঙিয়াই কৈ গৈছে সেই কথাটো আজি কোনো উপলব্ধি নকৰিলে খালি শাসন খালি ক্ষমতা লাগে খালি ক্ষমতাত মতলীয়া হৈ কোনোৱে মাত নামাতিলে আজি মই এটা কথা কওঁ হয় আজি বাংলাদেশী বেল্ট এণ্ড ব্লকত দখল কৰিলে কোনে মাত মাতিলে গোটেই অসমীয়া জাতি জনগোষ্ঠী ভূমিপুত্ৰসকল ঐক্যবদ্ধ হ'ব লাগিছিলে ভূমিপুত্ৰসকলৰ লগত ঐক্যবদ্ধ হ'ব লাগিছিলে কিন্তু ভূমিপুত্ৰসকলৰ লগত কোনোৱে কিন্তু হয়তো ছাত্ৰ সন্থা হোৱা নাই আৰু কোনেও হোৱা নাই যে এই অসমৰ ভূমিপুত্ৰসকলৰ ন্যায্য প্ৰাপ্য অধিকাৰ কাৰণে যে আমি মাত মাতিব লাগে কোনেও মাত মাতা নাই কোনেও মাত মাতা নাই ইয়াৰ কাৰণ কি তেওঁলোকে বুজা উচিত যে 7 ভনীতে 6খন ৰাজ্য গুচি গ'ল 7 ভনী থানবান হৈ গ'ল কিহৰ কাৰণে হ'ল এই কথাটো তেওঁলোকে বুজি নাপালে দেউৰী ডাঙৰীয়া মই এৰিব লাগিব মই আপোনাৰ পইণ্টটো ল'লোঁ পুনৰ আপোনাৰ ওচৰলৈ যাম আৰু বহুকেইজন বিধায়ক আৰু বহুকেইজন বিশিষ্ট ব্যক্তি আমাৰ সৈতে উপস্থিত আছে আপোনাৰ পইণ্টটো ল'লোঁ আন মেঘালয় অসমৰ পৰা আঁতৰি গ'ল নাগালেণ্ড আঁতৰি গ'ল আৰু সেই ৰাজ্যসমূহৰ যিসকল বাসিন্দা তেওঁলোক এতিয়া সাংবিধানিকভাৱে সুৰক্ষিত কিন্তু অসমৰ যিসকল ভূমিপুত্ৰ তেওঁলোকৰ সাংবিধানিক সুৰক্ষা নাই চিন্তনীয় বিষয় আৰু ৰমাকান্ত দেউৰী ডাঙৰীয়াই কৈছে অসমৰ সংগঠনসমূহ একত্ৰিত হোৱা নাই আমাৰ সৈতে সংযুক্ত হৈছে শেহতীয়াকৈ পলাশ চাংমাই AJYCPৰ সভাপতি আৰু সমান্তৰালকৈ আমাৰ সৈতে সংযুক্ত হৈছে আব্দুল বাটেন খণ্ডকাৰ কংগ্ৰেছৰ বিধায়ক আৰু ভুৱন পেগু ডাঙৰীয়া বিজেপিৰ বিধায়ক মই বিধায়কদ্বয় ডাঙৰীয়াৰ ওচৰলৈ পোনে যাব বিচাৰিম কংগ্ৰেছৰ বিধায়ক আব্দুল বাটেন খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ আপুনি কি মন্তব্য প্ৰকাশ কৰিব প্ৰথম কথা এটা কথা স্পষ্ট বা সকলোৱে একমত হ'ব লাগিব ট্ৰাইবেল বেল্ট এণ্ড ব্লক বাহিৰৰ লোকৰ পৰা বা বেদখলকাৰীৰ পৰা মুক্ত হ'ব লাগিব নিৰ্ধাৰিত জনগোষ্ঠীটোৰ কাৰণে সেই ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহ সংৰক্ষিত গতিকে যি উচ্ছেদ অভিযান চলিলে সেই উচ্ছেদ অভিযানত 2জন লোকৰ মৃত্যু হ'ল গতিকে দুৰ্ভাগ্যজনক গতিকে আপুনি কি মন্তব্য কৰিব বিচাৰিব সমগ্ৰ বিষয়টোত খণ্ডকাৰ ডাঙৰীয়া অডিঅ' অহা নাই মই পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে অডিঅ'ৰ কিছু সমস্যা হৈছে মই ভুৱন পেগু ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছোঁ তাৰপিছত মই খণ্ডকাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম ভুৱন পেগু ডাঙৰীয়া চিলাপথাৰৰ পৰা সংযুক্ত হৈছে পেগু ডাঙৰীয়া দুইৰে সৈতে সংযোগ স্থাপন কৰাত কিছু অসুবিধা হৈছে মই পুনৰ তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম মই পলাশ চাংমাই ডাঙৰীয়া আপোনাৰ সৈতে সংযুক্ত হৈছে আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব প্ৰথম বহুকেইটা প্ৰাসংগিক প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে যিসকল বেদখলকাৰী তেওঁলোক বেদখলমুক্ত তেওঁলোকক উচ্ছেদ কৰা হ'ল উচ্ছেদ কৰাৰ পিছত তেওঁলোক আন এক স্থানলৈ গৈছে কিন্তু অসমৰ যি ভৌগোলিক পৰিসীমা সেই পৰিসীমাৰ ভিতৰতে আন এক চৰকাৰী ভূমি বা আন এক তেনেধৰণৰ সংৰক্ষিত ভূমিত তেওঁলোক পুনৰ সংস্থাপিত হোৱাৰ অৱকাশ আছে গতিকে তেনে ক্ষেত্ৰত নিৰাময় কি আমাৰ মতামত খুবেই স্পষ্ট যে ট্ৰাইবেল ব্লক এণ্ড বেল্টত যেহেতু জনজাতীয় মানুহৰ কাৰণে সংৰক্ষিত অঞ্চল সেই অঞ্চলত আন মানুহে ভূমি বেদখলেই হওক বা ভূমি ক্ৰয় কৰাটো নিশ্চিতভাৱে উচিত নহয় আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইকাৰণে ট্ৰাইবেল কৰিব নোৱাৰে তেওঁলোকে বেল্ট আৰু ব্লক সকলো সময়তে সংৰক্ষিত আৰু সুৰক্ষিত হৈ থকাটো আমি বিচাৰোঁ এতিয়া যিসকল মানুহে তাত বেদখল কৰিলে সেই মানুহবিলাকক তাৰ পৰা উচ্ছেদ কৰি দিয়া হ'ল স্বাভাৱিকতে বেআইনীভাৱে যিসকলে বেদখল কৰে তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিব পাৰে কিন্তু সেইখিনি কৰিবলৈ যাওঁতে চৰকাৰেও কিছু মানৱীয় বা নীতি নিয়ম কিছু মানি চলাটো উচিত কাৰণ যেহেতু সেই মানুহখিনি তাতে নিগাজিকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত বহিছিল কাৰণ সেই সময়ত বহুতেও নিশ্চয় চৰকাৰ কাৰ আছিল আমি নাজানো সেই সময়তো চৰকাৰৰ হাতত নিশ্চয় তথ্য আছিল সেই সময়তে আচলতে তেওঁলোকক তাত বহিবলৈ দিয়াটো উচিত নাছিল আৰু তাৰ পৰৱৰ্তী পৰ্যায়তো নিশ্চয়
এখিনি মানুহে ঘৰ দুৱাৰ কৰি তাত থিতাপি লোৱাৰ পিছত তাত বেদখল কৰা হৈছে এই তাত কিছু মই ভাবো আগতীয়াকৈ সময় দিয়া বা নটিচ দি তেওঁলোকক দিয়াৰ প্ৰয়োজন নিজে আছিলে নিজে উঠি যাবৰ কাৰণে এটা উপায় দিয়াটো উচিত চাংমাই ডাঙৰীয়া অন্য হাতেদি পুনৰ আপোনাৰ ওচৰলৈ আহিম আপোনাৰ ওচৰলৈ পিছতো বক্তব্য ল'ম আমাৰ সৈতে আদিত্য খাকলাৰী ডাঙৰীয়া সংযুক্ত হৈছে তেওঁ বেছি সময় আমাৰ সৈতে নাথাকিব গতিকে পোনে পোনে খাকলাৰী ডাঙৰীয়া ট্ৰাইবেল সংঘৰ সচিব প্ৰধান আদিত্য খাকলাৰী ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে খাকলাৰী ডাঙৰীয়া আপোনাৰ মন্তব্য কি যিসকল বেদখল মুক্ত হ'ল স্বাভাৱিক অৱস্থা এতিয়া সোণাপুৰ কচুতলিলৈ ঘূৰি আহিছে বেদখল মুক্ত হৈছে বেদখলকাৰী এজনকৈ নিজাববীয়া ব্যৱস্থাৰে তেওঁলোক তাৰ পৰা ওলাই গৈছে কিন্তু কথাটো হৈছে অসমৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত যদি তেওঁলোক থাকে আন স্থান তেওঁলোকে দখল কৰাৰ অৱকাশ আছে কিন্তু অসমৰ যি সংৰক্ষিত ভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ যি ভূমি সেই ভূমি সংৰক্ষিত হ'বই লাগিব সেয়া সংবিধান প্ৰদত্ত এক বিষয় বা এক প্ৰক্ৰিয়া বা এক নিয়ম গতিকে গোটেই বিষয়টোৰ সন্দৰ্ভত আপোনাৰ মন্তব্য বিচাৰিম খাকলাৰী ডাঙৰীয়া হয় আজি 16 ছেপ্টেম্বৰ আজি এক ঐতিহাসিক দিন আজি সদৌ অসম ট্ৰাইবেল সংঘ ট্ৰাইবেল ইউথ লীগ আৰু জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে আজিৰ দিনটোক আমি বিজয় দিৱস হিচাপে আমি পালন কৰিলোঁ সমগ্ৰ অসমত আজি আমি বিজয় উৎসৱ পালন কৰিলোঁ আৰু এই বিজয় উৎসৱ পালন কৰাৰ কাৰণে আমাক সুযোগ দিলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাৰণ দীঘলীয়া সময় আমি যুঁজি আছিলোঁ ট্ৰাইবেল বেল্ট ব্লক প্ৰটেকশ্যনৰ কাৰণে ইয়াৰ ভূমি সুৰক্ষাৰ বাবে বিগত সময়ছোৱাত আমি দেখিলোঁ কংগ্ৰেছ গভৰ্ণমেণ্টে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বৰঞ্চ তেওঁলোকে সেই বেদখলকাৰীৰ সমৰ্থনতহে স্থিতি গ্ৰহণ কৰিছিল আৰু তেওঁলোকক ভোটাৰ হিচাপে তেওঁলোকৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছিল যাৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লকবিলাক মানে বেদখল মুক্ত হোৱা নাছিল কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্ভীকভাৱে আইনৰ দোহাই দি আৰু মহামান্য উচ্চ ন্যায়ালয়ৰ যি ৰায় সেইটোক মান্যতা দি আজি দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলিত এলানি উচ্ছেদ কাৰ্য সম্পাদন কৰিলে এই উচ্ছেদ কাৰ্য সম্পূৰ্ণৰূপে বৈধ লিগেল গতিকে আমি গভৰ্ণমেণ্টক সমৰ্থন কৰিছোঁ আৰু কেৱল এই এভিকশ্যন কচুতলিতে সীমাবদ্ধ নাৰাখি 47টা ট্ৰাইবেল বেল্ট ব্লকতো উচ্ছেদ কাৰ্য সম্পন্ন কৰিব লাগে খাকলাৰী ডাঙৰীয়া আপুনি বিজয় উৎসৱ উদযাপন কৰিছে খাকলাৰী ডাঙৰীয়া মই ৰখালো আপোনাক কিন্তু যি আন 47টা আন 46টা ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইকেইটাও বেদখল মুক্ত কেতিয়া হ'ব কিমান ভূমি বেদখল হৈ আছে পৰিসংখ্যাখিনি জানিব বিচাৰিম হয় অসমৰ ট্ৰাইবেল বেল্ট ব্লকৰ সংখ্যা 47 আৰু সৰ্বমুঠ মাটিকালি হৈছে 85,80,432 বিঘা ইয়াৰে প্ৰায় 5 লাখ বিঘা মাটি সন্দেহযুক্ত নাগৰিকৰ কবলত গতিকে এই মাটিখিনিও মুক্ত কৰিবৰ কাৰণে আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ সন্দেহযুক্ত নাগৰিক বুলি কওঁতে আপুনি অবৈধ বাংলাদেশীৰ কথা কৈছে নহয় জানো মই ক'ব খোজোঁ যে 19ৰ দশকতেই 19ৰ শতকৰ আৰম্ভণিত তাহানিৰ পূৰ্ববংগৰ পৰা যিখিনি প্ৰব্ৰজন হোৱা পূৰ্ববংগীয় মুছলমান বা পমুৱা মুছলমানসকলক মই বুজাবলৈ চেষ্টা কৰিছোঁ পমুৱা মুছলমানসকলক বুজাবলৈ চেষ্টা কৰিছে কিন্তু তাৰ মাজতে কিছু প্ৰশ্ন উত্থাপিত হয় আপোনাক গোটেইকেইটা প্ৰশ্ন মই একেবাৰতে সুধি দিছোঁ কিছু প্ৰশ্ন উত্থাপিত হয় বিভিন্ন অভিযোগ আহিছিলে যিসকলে অবৈধভাৱে অনাধিকৃতভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত প্ৰৱেশ কৰিছিলে নিগাজীকৈ থাকিবলৈ লৈছিল তেওঁলোকে কাৰোবাৰ পৰা ভূমি ক্ৰয় কৰিছে দালাল চক্ৰৰ পৰা ভূমি ক্ৰয় কৰিছে বা বহুতৰ হাতত বৈধভাৱে যি চৰকাৰে গৃহ নিৰ্মাণৰ অনুমতি দিয়ে বা গৃহৰ অনুদান দিয়ে সেই অনুদানসমূহো আছিলে তেনে ক্ষেত্ৰত যিসকলে তেওঁলোকক সংস্থাপিত হ'বৰ কাৰণে উজান দিছিলে বা তেওঁলোকক সহায় কৰিছিল তেওঁলোকো কালপেবল চৰকাৰৰ বিষয়া হ'ব পাৰে পঞ্চায়তৰ সভাপতি হ'ব পাৰে নহয় জানো এইটো সম্পূৰ্ণৰূপে বিগত সময়ছোৱাৰ চৰকাৰৰ দুখ এইটো তেওঁলোকৰ ব্যৰ্থতা তেওঁলোকে ট্ৰাইবেল বেল্ট ব্লকৰ আইনমতে কাম নকৰাৰ কাৰণে এইবোৰ ঘটনা সংঘটিত হৈছে বা দালালিয়ে দালাল ৰাজ কৰিবলৈ সুযোগ পাইছে গতিকে আজি মই বৰ্তমানৰ চৰকাৰকো দাবী জনাব বিচাৰোঁ যে ট্ৰাইবেল বেল্ট ব্লকবিলাকত য'ত নেকি দালালবিলাক আছে তেওঁলোককো চিহ্নিত কৰি কৰায়ত্ব কৰিব লাগে যাতে ফাৰ্ডাৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ ঘটনা সংঘটিত নহয় খাকলাৰী ডাঙৰীয়া পুনৰ সুবিধা পালে মই আপোনাৰ ওচৰলৈ পুনৰ যাম কিন্তু নতুনকৈ মোৰ সৈতে আৰু দুগৰাকী বিধায়ক সংযুক্ত হৈছে তেওঁলোকৰ ওচৰলৈ যাম কিন্তু পলাশ চাংমাই ডাঙৰীয়াক মই আধাতে এৰিলোঁ আপুনি বক্তব্যটো সমাপ্ত কৰক নিশ্চয় ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিমান আছে অসমত আটাইবিলাক
বেদখলমুক্ত হ'ব লাগে, সুৰক্ষিত হ'ব লাগে, আৰু সেই মাটি কেৱল মাত্ৰ ভূমিপুত্ৰ বা ট্ৰাইবেলসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা আছে, যিহেতু তেওঁলোকেই ভোগ কৰিব পাব লাগে। সেই কথাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুবেই স্পষ্টভাৱে কৈছোঁ, ট্ৰাইবেল বেল্ট এণ্ড ব্লক যিমান অসমত আছে, যদি বেদখল হৈ আছে সেইখিনি বেদখলমুক্ত কৰিব লাগে। সামগ্ৰিকভাৱে গোটেই কথাখিনি আমি যদি আলোচনা কৰোঁ, তেনেহ'লে যিবিলাক বেদখল বা আমি এভেকশ্যন যেতিয়া বেদখলমুক্ত কৰিবলৈ যায়, সেই বেদখলমুক্ত কৰিবলৈ যাওঁতে চৰকাৰে কিছু, মই ভাবোঁ, মানৱীয় যিটো দৃষ্টিভংগী, সেই দৃষ্টিভংগীটো সন্মুখত ৰাখি বেদখলমুক্ত কৰিবলৈ গ'লে ভাল। কাৰণ এখিনি মানুহ তাতে দীৰ্ঘদিন ধৰি বসবাস কৰি থাকে, সেই মানুহখিনিক তেওঁলোকৰ নিজৰ স্থানলৈ বা ঘূৰি যাবৰ কাৰণে, বা সেই মানুহবিলাকৰ যদি প্ৰকৃতপক্ষে ভূমি নাই, তেওঁলোকক ভূমিহীন, তেনেহ'লে চৰকাৰৰ দায়িত্ব আছে তেওঁলোকক ভূমি আবণ্টন দিয়াটো, যদিহে তেওঁলোক ভাৰতীয় নাগৰিক। গতিকে এঠাইৰ পৰা আন এঠাইলৈ মানুহখিনিক খেদি দিলেই সমস্যাটো সমাধান নহয়। কাৰণ এনে বহু বেদখল আমি দেখিছোঁ, গৰুতলি বেদখলকে আমি যদি গৰুখুটি বেদখলকে যদি আমি উদাহৰণ হিচাপে লওঁ, সেই মানুহখিনি তাৰ পৰা খেদি দিছে, অন্য স্থানত তেওঁলোকে আকৌ বেদখল কৰিছে। গতিকে এই যিটো ব্যৱস্থা, সেই ব্যৱস্থাই স্থায়ীভাৱে সমস্যাটোৰ সমাধান নহয়। গতিকে যদি তেওঁলোক ভূমিহীন, তেনেহ'লে তেওঁলোকৰ মাটিৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ প্ৰকৃতপক্ষে যদি ভূমি আছে, তেনে মানুহৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল'ব লাগে। সেই কথাটো আমি স্পষ্টভাৱে কৈছোঁ। আৰু কেৱল মাত্ৰ এনেকুৱা নহয় যে সন্দেহযুক্ত বা পমুৱা মুছলমানসকলে যে বেদখল কৰিছে, সোণাপুৰৰ আশে পাশে আন যিবিলাক অঞ্চলত অন্যান্য যিবিলাক মানুহে বেদখল কৰিছে, সেই মানুহবিলাককো তাত এভেকশ্যন কৰাৰ ব্যৱস্থা কৰিব লাগে। মই ভুৱন পেগু ডাঙৰীয়া আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। এইবাৰ অডিঅ'টো স্পষ্ট হৈছে, আপোনাৰ মন্তব্য ল'ব বিচাৰিম। আপোনাৰ সৈতে সংযুক্ত হৈছোঁ, তাৰপিছত মই খণ্ডকাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম। পেগু ডাঙৰীয়া, হয়, এতিয়া শুনিছে না? শুনিছোঁ, কৈ যাওক পেগু ডাঙৰীয়া। এতিয়া কথা এটা, তাৰমানে এই আপোনাৰ বাংলাদেশী মিয়াসকলৰ বেদখলৰ গোটেই ষড়যন্ত্ৰটো আৰু গোটেই যিটো ডিজাইন পৰিকল্পনাটো স্পষ্ট হৈ গ'ল। কিয় স্পষ্ট হৈ গ'ল? এতিয়া যোৱাকালি আৰু আজি যেতিয়া খালী কৰিছে, প্ৰত্যেকজনে খালী কৰোঁতে ঘূৰি যাওঁতে কৈছে যে মোৰ ঢিঙত মাটি আছে, মই ঘূৰি যাওঁ, মই বৰপেটালৈ ঘূৰি গৈ আছোঁ, মই নগাঁৱলৈ ঘূৰি গৈ আছোঁ। চবেই নিজৰ নিজৰ স্থানলৈ ঘূৰি গৈছে। তাৰমানে কি, চবৰে নিজৰ নিজৰ জেগাৰ নিজৰ নিজৰ গাঁও আছে, নিজৰ নিজৰ, আৰু দুজন মানুহে কৈছে মোৰ ভোটাৰ লিষ্টত মই তাতে বৰপেটাতে ভোট দিওঁ বুলি কৈ আছে। ঠিক সেইদৰে মোৰ ইয়াত যেতিয়া কবচাপৰিত এভেকশ্যন হৈছিলে, এইটো ফৰেষ্ট লেণ্ডো হয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকো হয়। মই আপোনাক কওঁ, আজি এটা মই কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া এভেকশ্যন হৈছিলে, পিছদিনা ৰাতিপুৱা এভেকশ্যন কৰা অফিচাৰজনক ডাইৰেক্ট কৰিমগঞ্জলৈ ট্ৰেন্সফাৰ কৰিছিলে। তাৰমানে কি, এই কংগ্ৰেছ চৰকাৰৰ দিনত এটা ইক'চিষ্টেম আছিলে যে এইবোৰ মানুহক কোনো নুচুৱে। ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া আইন বিৰোধী কাম হ'লেও কোনো এভেকশ্যন নকৰে। আৰু এতিয়া এইখন চৰকাৰ অহাৰ পাছত সাহসেৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া মুক্ত কৰিবলৈ যিটো পদক্ষেপ লৈছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আপোনাক এটা কথা জনাই ভাল পাইছোঁ, গোটেই অসমত ট্ৰাইবেল সংঘৰ নেতৃত্বত আৰু যিমান জনজাতীয় সংগঠন আছে, চবেই লগ খাই আজি ফটকা ফুটাইছে। ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰৰ পাছত, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পাছত এইজন প্ৰথমজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যি ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ আইন কানুন, মাটি সুৰক্ষাৰ যিটো আইন কানুন আছে, লেটাৰ এণ্ড স্পিৰিট ইমপ্লিমেণ্ট কৰিব গৈছে। আৰু মই এটা কথা কৈ দিওঁ, বেদখলকাৰী সিহঁতে মৰমত ক'লে, চাহ পানী খুৱাই ক'লে নামানে। আৰু আপোনালোকে যদি লক্ষ্য কৰে, মানিব যদি কংগ্ৰেছে যদি উচতাই নাথাকে, AIDF যদি উচতাই নাথাকে, অখিল গগৈ যদি উচতাই নাথাকে, ভূপেন বৰাই যদি চাৰ্ট ফালি গেঞ্জি ফালি উচতাই নাথাকে, দেৱব্ৰত শইকীয়া যদি মানুহখিনিক সাহস দি গুচি যাব নালাগে বুলি যদি নকয়, মানুহখিনি গুচি যাব। প্ৰথম 3 দিন গুচি গৈছিলে, যেতিয়া কংগ্ৰেছৰ পৰা উচতনি আহিলে যে আমি জেগাত থাকিব লাগে, আমচুৰ পৰা যেতিয়া উচতনি আহিলে জেগাত থাকিব লাগে, মানুহখিনি জাতিৰ জোং লৈ, দা কুঠাৰ লৈ, আল্লাহু আকবৰ চিঞৰি বাংলাদেশৰ নিচিনা এটা পৰিস্থিতি সৃষ্টি কৰি, পুলিচক যেতিয়া 22জন পুলিচক আক্ৰমণ কৰিলে, ঘাইল কৰিলে, তেতিয়া এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে। যেতিয়া গম পোৱা গ'ল, আপোনাক পুনৰ সংযুক্ত হ'ম, আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম। আপুনি এক অভিযোগ উত্থাপন কৰিছে, খণ্ডকাৰ ডাঙৰীয়া। এইবাৰ আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ, ষ্টুডিঅ'টো আছে ৰূপা দাস কলিতা, মই খণ্ডকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰথমতে ভুৱন পেগু ডাঙৰীয়া ক'ব বিচাৰিছে ই এক ডিজাইন
এক উদ্দেশ্যপ্ৰণীতভাৱে কামবোৰ কৰা হৈছে। মোৰ প্ৰথমতে ভূপেন পেগু ডাঙৰীয়াক ধন্যবাদ যাচিব বিচাৰিছো যে তেখেতে গোপীনাথ বৰদলৈৰ নামটো পাহৰি যোৱা নাই। যিসকলে ট্ৰাইবেল যিগৰাকী মহান ব্যক্তিয়ে ট্ৰাইবেল সকলৰ সংৰক্ষণৰ বাবে ট্ৰাইবেল বেল্ট ব্লকৰ সৃষ্টি কৰিছিলে তেখেতৰ নামটো লোৱাৰ বাবে মই ভূপেন পেগু ডাঙৰীয়াক ধন্যবাদ যাচিছো। আৰু তেখেত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী আছিলে, অসমৰ মুখ্যমন্ত্ৰী কংগ্ৰেছ দলৰ আছিল, তাৰ বাবে ধন্যবাদ যাচিছো। কংগ্ৰেছ দল মানে ট্ৰাইবেল জনগোষ্ঠীৰ পক্ষত আছে। যদি আজিৰ তাৰিখত কোনো দল মানে ট্ৰাইবেল জনগোষ্ঠীৰ বিপৰীতে আছে তেনেহলে এইটো আছে বিজেপি দল। মই এটা উদাহৰণ দি বুজাম, এইখিনি মানে ভূপেন পেগু ডাঙৰীয়াৰ মাততে মই একো মাতা নাই। হয়, আসাম ষ্টেট কেপিটেল ভিজন অথৰিটিৰ বাবে যিটো আইন পাছ কৰা হ'ল 2017 চনত বিজেপি চৰকাৰৰ দিনত, তেতিয়া কামৰূপ মেট্ৰৰ সকলোখিনি ট্ৰাইবেল অঞ্চল ইয়াৰ মাজত সাঙুৰি লোৱা হৈছিল। গতিকে এই কথাটো পাহৰি গলে নহব। তাতে 378টা ৰাভা গাঁও আছিলে, 360টা তিৱা ভিলেজ আছিল। শুনা পাইছেনে মোৰ কথা? শুনা পাই আছো, কৈ যাওক। ঠিক আছে। তো গতিকে বিজেপি যে জনজাতিৰ পক্ষত নাই সেই কথাটো তেওঁলোকে আইন পাছ কৰি ইতিমধ্যে মানে তেওঁলোকে জনাইছে ৰাইজক বা অসমৰ ৰাইজ অৱগত হৈছে। তাৰপিছত আমাৰ এটা কথা হৈছে কি যে ট্ৰাইবেল মানে ট্ৰাইবেল বেল্ট ব্লক আবেষ্টনী বা বেষ্টনী যিটোৱে নকওঁ কিয় তাক আমি মুকলি কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ দল মানে ট্ৰাইবেল সকলৰ বাবে একচেটিয়াভাৱে সংৰক্ষণ কৰাৰ কাৰণে আমি একমত ইয়াত কৰিব লাগিব। কিন্তু উচ্ছেদ যিকোনো এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰিব, বণিক গোষ্ঠীক কিয় কৰা হোৱা নাই? আপুনি যদি সোণাপুৰলৈ যায় গৈ দেখাব যে বণিক গোষ্ঠীৰ কিমান ইণ্ডাষ্ট্ৰী তাতে লাগি আছে। নিশ্চয়কৈ সেইসকলৰ মালিক আমাৰ কোনো ট্ৰাইবেল ব্যক্তি নহয়, কিবা জালিয়াতি কৰি কাবাৰ নামত কৰি পেলাই তেনেকে চলাই আছে। তেওঁলোকে মাটি বেদখল কৰিছে, কিয় সেইবিলাক উচ্ছেদ কৰা হোৱা নাই? এটা বিশেষ জনগোষ্ঠীক কৰি আছে, ঠিক আছে, এইটো সংবিধানৰ সংবিধান মতে আইনৰ দৃষ্টিত সকলো সমান, আমি উচ্ছেদ হব লাগে। হয়, এটা যিটো যি প্ৰক্ৰিয়া আছে উচ্ছেদ কৰা, সুপ্ৰিম কোৰ্টে কিছু প্ৰক্ৰিয়া বান্ধি দিছে। 15 দিন আগত নোটিচ দিব লাগিব, তেওঁলোকৰ হিয়াৰিং ল'ব লাগিব, তেওঁলোকৰ কিবা অথৰিটি আছে নেকি লেণ্ডৰ ওপৰত। এতিয়া কি জানিবা তাতে এগৰাকী এটা পৰিয়াল এনেকুৱাও থাকিব পাৰে যিগৰাকী যি পৰিয়ালটো ট্ৰাইবেল বেল্ট ব্লক সৃষ্টি হোৱাৰ আগৰ পৰাই আছে, তেনেকুৱা পৰিয়ালো থাকিব পাৰে। গতিকে শুনানি লোৱাটো প্ৰয়োজনীয়, এইটো মানে সুপ্ৰিম কোৰ্টে নিয়ম বান্ধি দিছে। অৰ্থাৎ আপুনি ক'ব বিচাৰিছে সোণাপুৰ খণ্ডকাৰ ডাঙৰীয়া সোণাপুৰৰ যি উচ্ছেদ সেয়া সুপ্ৰিম কোৰ্টৰ গাইডলাইনছ উলংঘা কৰি কৰা হৈছে, নহয় জানো? সুপ্ৰিম কোৰ্টে যি গাইডলাইনছ দিছে, কিন্তু আমি এটা কথা, যদি সুপ্ৰিম কোৰ্টৰ গাইডলাইন মানি পেলাই মানে উচ্ছেদ কৰে তাত আমাৰ ক'বলগীয়া একো নাই। মই ইয়াত এটা মাত্ৰ শব্দ কম, এই বিধানসভাৰ আগৰ বিধানসভাত মই এটা মানে সংকল্প প্ৰস্তাৱ আনিছিলো যে অসমত যিহেতু চৰকাৰী ভূমি বা ট্ৰাইবেল বেল্ট ব্লক যথেষ্টখিনি হেৰি কৰা মানে বেদখলকাৰীয়ে বেদখল কৰিছে, সেই মানুহখিনিক যদি আমি উচ্ছেদ কৰিব লাগে, উচ্ছেদ কৰিব লাগিব নিশ্চয়, কিন্তু সংস্থাপনৰ কাৰণে এটা পৰিকল্পনা সৃষ্টি কৰক, SOP ডেভেলপ কৰক। সংস্থাপনৰ কাৰণে SOP ডেভেলপ কৰক। খণ্ডকাৰ ডাঙৰীয়া, মই পুনৰ আপোনাৰ ওচৰলৈ আহিম। সংস্থাপিত কৰিব লাগে, যদি ভূমিহীন ভাৰতীয় নাগৰিক সংস্থাপিত কৰিব লাগে, কিন্তু ট্ৰাইবেল বেল্ট এণ্ড ব্লক তেওঁলোকে যি সময়তে দখল কৰক, 80 চনত বা 70 চনতে বা যি সময়তে দখল কৰক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক 50 চনত গঠন হৈছিল, তাৰ পিছত দখল কৰাটো এক ধৰণৰ বেআইনী এক প্ৰক্ৰিয়া, যদিও বা তেওঁলোক সংস্থাপিত হয়, বেআইনী প্ৰক্ৰিয়া। গতিকে সংস্থাপনৰ বিষয়টোত উচ্চতম ন্যায়ালয়ৰ যিবোৰ নিয়ম মানি লোৱাটো বাঞ্ছনীয় বুলি খণ্ডকাৰ ডাঙৰীয়াই কৈছে। মই ষ্টুডিঅ'লৈ আহিব বিচাৰিম ৰূপা দাস কলিতা, আপোনাৰ মন্তব্য ল'ম। আপুনি ইতিমধ্যে বিধায়কসকলৰ প্ৰতিক্ৰিয়া শুনিলে, আপুনি কি ক'ব বিচাৰিব? মই শুনিলোঁ বিজেপিৰ বিধায়কসকলে যেনেধৰণৰ মন্তব্যবিলাক আগবঢ়ালে, তেখেতলোকে আচলতে পোনে পোনে কংগ্ৰেছলৈ দুখটো ঠেলিব বিচাৰিছে। এতিয়া প্ৰথম কথা হ'ল যে উচ্ছেদবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোন কোন সময়ত চলাইছে উচ্ছেদ অভিযান, 1 নম্বৰ। 2 নম্বৰ, উচ্ছেদ কৰাৰ পিছত সেই ভূমিখিনি কাৰ হাতলৈ গৈছে সেই কথাটো আমি লক্ষ্য ৰাখিব লাগিব। আৰু 3 নম্বৰ কথাটো হৈছে এই যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্যৱস্থা সম্পূৰ্ণ কংগ্ৰেছে কৰিছে। তেখেতৰ এজনৰ মুখতো ক'লে লোকপ্ৰিয় সাংবিধান প্ৰদত্ত ব্যৱস্থা। যি কংগ্ৰেছ চৰকাৰে মানে জনজাতীয় লোকসকলৰ সুৰক্ষাৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ব্যৱস্থা কৰি দিছিলে, সেই কংগ্ৰেছক যদি আজিৰ তাৰিখত তেখেতলোকে ৰাজনৈতিকভাৱে আচলতে প্ৰৰোচিত হৈ কংগ্ৰেছক যদি দোষাৰোপ কৰিবলৈ যায়, ই আচলতে বহুত হাঁহিৰ উঠা কথা বুলি মই ভাবোঁ। দ্বিতীয় কথা হৈছে উচ্ছেদ
যোনে বেআইনীভাৱে দখল কৰিছে ট্ৰাইবেল বেল্টত কেতিয়াও দখল হ'ব নালাগে বেআইনীভাৱে এইটো আমি বিৰোধিতা কৰোঁ ইয়াৰ উচ্ছেদ হ'ব লাগে কিন্তু উচ্ছেদ কৰাৰ কিছু নিয়ম আছে আৰু ইয়াত সংবিধানত ইয়াত কিছুমান অনুচ্ছেদত দি থোৱা আছে যে অনুচ্ছেদ নম্বৰ 14 দিয়া আছে যে আইনৰ চকুত সকলো নাগৰিক সমান 15 নম্বৰ অনুচ্ছেদত দিয়া আছে যে ধৰ্ম জাতি ভাষাৰ বৈষম্য অনুসৰি তাৰমানে নাগৰিকৰ ওপৰত অত্যাচাৰ কৰিব নালাগে আৰু 21 নম্বৰ অনুচ্ছেদ অনুসৰি মানৱ অধিকাৰৰ পৰা আচলতে বঞ্চিত হ'ব নালাগে ইয়াত শিশুৰ অধিকাৰৰ পৰা আচলতে আমি বঞ্চিত হোৱা আমি দেখিছোঁ বা বয়োবৃদ্ধ নাগৰিকৰ ওপৰতো আমি অত্যাচাৰ হোৱা আমি দেখিছোঁ আমাৰ কথা হ'ল উচ্ছেদ চলাওক আমি উচ্ছেদৰ বিৰোধিতা কৰা নাই কিন্তু উচ্ছেদটো সম্পূৰ্ণ আইনীগত প্ৰক্ৰিয়াভাৱে যাব লাগে তেওঁলোকক 15 দিনৰ আগত জাননী দিব লাগে কিন্তু তাকে নকৰি যদি কিছুমান ইস্যু ডাইভাৰ্ট কৰিবলৈ তেওঁলোকে উচ্ছেদটো হঠাতে হাত দিয়ে তেনেকুৱা হ'লে কিন্তু পৰিৱেশ আৰু পৰিস্থিতি বেয়া লৈ যায় আৰু মই এই দেখতে আৰু এটা প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কেৱল খালি এটা বিশেষ সম্প্ৰদায়ৰ মানুহে দখল কৰিছে নে আৰু বেলেগ বেলেগ আৰু কোনোবাই দখল কৰিছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যেহেতুকে আপুনি মই মাটি কিনিব নোৱাৰো তেনেস্থলত তাত আৰু যদি বেলেগ আছে সেইখিনিও কিন্তু আমি জানিব লাগে আৰু উচ্ছেদ চলাব নে নচলাই সেই কথানো আমি নাগৰিক হিচাপে আমি জানিব জনাটো বিচাৰে হয় মই দেউৰী ডাঙৰীয়া ৰমাকান্ত দেউৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম দুটা প্ৰসংগ উত্থাপন হৈছে প্ৰথম কথা সকলো একমত সংবিধান প্ৰদত্ত এক বিষয় ব্যৱস্থা ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াত অন্য লোকে অনাধিকৃতভাৱে থাকিব নালাগে কিন্তু তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ প্ৰতিনিধিসকলে ক'ব বিচাৰিছে যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযানত মানৱীয় যি প্ৰমূল্যবোধ সেয়াও ভংগ হ'ব নালাগে যিসকল বেদখলকাৰী তেওঁলোকক যদি উচ্ছেদিত কৰা হৈছে তেওঁলোকৰ যদি ভূমিহীন তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোক সংস্থাপিত কৰিব লাগে গতিকে আপুনি কি ক'ব বিচাৰিব গোটেই প্ৰক্ৰিয়াটোৰ সমস্যাৰ সমাধান কি শুনক বিউটি দলে মানৱীয় মূল্যবোধ কথাটোক দাম দিছে ইয়াৰ অৰ্থ কি মানৱীয় মূল্যবোধ দিব লাগে বিদেশীয়ে আপোনাৰ ঘৰখনত দখল কৰিলে আপুনি মানৱীয়তাৰ কথা কৈ পেলাই এনেকুৱা কথা নক'ব আৰু মানৱীয়তাৰ কথা কোৱাৰ লগে লগে বুজি পাইছে যে বিদেশী ৰক্ষণাবেক্ষণ দিবৰ কাৰণে মানৱীয়তা বোধ কথা শব্দটো লগাই দিছে নেপায় এনেকৈ চিধা চিধি ক'ব লাগে বিদেশী উচ্ছেদ হ'ব লাগে আজি অসমৰ ভূমিপুত্ৰসকলৰ বিদেশী হ'লে খেদি পঠাওক কোনে মানা কৰিছে মই গৈ আছোঁ হয় ৰ'ব মনে থাকক হয় হয় মই যাম খন্তকাৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ যাম দেউৰী ডাঙৰীয়া হয় বিদেশী উচ্ছেদ কৰিব লাগে হয় তাৰপিছত বিদেশীক উচ্ছেদ কৰিব লাগে ইমান কথা নাই আৰু কিয় এইবিলাক মানৱীয়তাৰ কথাবিলাক শব্দ লগাই দিছে মানৱীয়তাৰ শব্দ লগাই দি ইয়াক মানুহৰ মাজত অসমীয়া জাতিটো নিক্ষেপ কৰাৰ কাৰণে এই শব্দবিলাক কৈছে এই শব্দবিলাক নকবি আজি মোৰ ঘৰখন কি অৱস্থা মই ক'ত আছোঁ আপুনি জানে মই আছোঁ চাৰিও চাইডে বিদেশী ক'বলৈ মাজত আছোঁ এইখিনিতো ভুক্তভোগী নহয় আজি আপোনাৰ আহিছে মঞ্চত এই মঞ্চত ডাঙৰ ডাঙৰ কথা ক'বৰ কাৰণে আপুনি ভুক্তভোগী হোৱা নাই আপুনি নেজানে আপুনি বিদেশীৰ মাজত আছোঁ মই আপুনি ক'ত আছে মই আছোঁ কি অৱস্থাত আছোঁ আজি জীয়াৰী বোৱাৰী আজি নিৰাপত্তা নাই এইবিলাক কথা ক'লে কথা কোৱা সহজ কথা কোৱাটো সহজ কিন্তু কাম কৰাটো বৰ টান আজি অসমত যিমান মুখ্যমন্ত্ৰী আহি গ'ল কোনো এই পদক্ষেপটো গ্ৰহণ নকৰিলে একমাত্ৰ সাহসী পদক্ষেপটো গ্ৰহণ কৰিলে শেহতীয়াকৈ সাহসীয়া পদক্ষেপটো গ্ৰহণ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথাবিলাক ভালদৰে উপলব্ধি কৰিবি এনেকুৱা কথা আপোনালোকে মানুহৰ মাজত কৈ আমাৰ বিভাজনটো নানিবি ডাঙৰীয়া কৰিছোঁ অনুৰোধ কৰিছোঁ ডাঙৰীয়া সোণাপুৰ বেদখলমুক্ত হ'ল বাকী আন ট্ৰাইবেল বেল্ট এণ্ড ব্লকসমূহৰ বিষয়ে জানিব বিচাৰিম সোণাপুৰ বেদখলমুক্ত হ'ল সমগ্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক 47 উঠাব লাগিব আজি আদিত্য খাকৰীয়াই কৈছে যে আমি বিজয় উৎসৱ পাতিলোঁ এইটো ভুল ধাৰণা আমি যেতিয়ালৈকে 47 বেল্ট এণ্ড ব্লক উচ্ছেদ নহয় তেতিয়ালৈকে আমি বিজয় উৎসৱ নাপাতোঁ যিদিনাই 47 বেল্ট এণ্ড ব্লক উচ্ছেদ হ'ব সেইদিনা আমি বিজয় উৎসৱ পাতিম হয় 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 ডাঙৰীয়া কোনে কৈ আছে হয় ডাঙৰীয়া হয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব ধন্যবাদ হয় হয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে হয় পেগু ডাঙৰীয়া কওক আপোনাৰ মন্তব্যলৈ আনসকলৰ ওচৰলৈ যাব লাগিব হয় হয়
পাৰ্থ মানে নিয়ম নীতিটো কাৰ কাৰণে যোনে নিয়ম নীতিমতে দেশত এটা সুস্থ নাগৰিকৰ নিচিনা থাকে এতিয়া কথা হ'ল কি চিধা চিধি কথা যিসকল বাংলাদেশী মিয়া মুছলমান চিধা চিধি কথা তেখেতসকলৰ এটা ডিজাইন আছে অসমৰ জনগাঁথনি সলাই সমষ্টিবোৰে সমষ্টি জনসংখ্যা বৃদ্ধি কৰি ৰাজনৈতিকভাৱে খিলঞ্জীয়া অসমীয়া মানুহক ডিষ্টেবিলাইজ কৰাৰ যিটো ষড়যন্ত্ৰ এই ষড়যন্ত্ৰ কৰি সোণাপুৰত সোমাই জোনাইত সোমাই উজনি অসমৰ বিভিন্ন সমষ্টিত সোমাই লাহে লাহে অসমখনক বাংলাদেশ বনাবলৈ যি পৰিকল্পনা আছে ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ যি পৰিকল্পনা আছে সেই মানুহবোৰৰ বিৰুদ্ধে আইন কানুন কোনো কথা নাই চিধা চিধি কথা বেআইনী কাম কৰিছে বেআইনী চুৰ ধৰিলে কোনে মৰম কৰি চুৰক ধৰে বেআইনী ভাৱে সোমাইছে ওলাই দিব লাগে কিহৰ আইন কানুন বেআইনী ভাৱে সোমাইছে থাকিব নালাগে জানে জানি বুজি সোমাইছে কিহৰ নিয়ম নীতি ইলেকশ্যন কৰিব লাগে মই ডাইৰেক্ট কংগ্ৰেছৰ মুখপাত্ৰসকলক সুধিছো আপোনালোকৰ ঘৰৰ চুৰ সোমালে আপোনালোকৰ মাটি কোনোবাই যদি দখল কৰে মৰম কৰে নেকি মুছলমানসকলৰ ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ মই চিধা চিধি কথা সেই ষড়যন্ত্ৰ কঠোৰভাৱে এইটো বাধা দিব লাগে মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত কংগ্ৰেছৰ যিসকলে উপস্থিত আছে পলাশ চাংমাই ডাঙৰীয়া আছে সকলোৰে ওচৰলৈ যাম বিজেপিৰ প্ৰতিনিধিসকলৰ বা বিধায়কসকলৰ আমি মন্তব্য শুনিলোঁ তাৰপিছত প্ৰতিক্ৰিয়া ল'ম কিন্তু এই মুহূৰ্ত ল'ব লাগিব এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম